কি নাম? মোৰ নাম মফিদুল ইছলাম। হা? মফিদুল ইছলাম। মফিদুল ইছলাম। আৰু লগৰজনৰ কি নাম? আছাদুল। হা? আছাদুল। হাছাদুল। হাছাদুল কি কাৰণে আহিছিল ইয়াতে? কি কাৰণত আহিছিল? এই কিবা বস্তু ল'ব আহিছিল। হা? কিবা টাৱাৰৰ বস্তু ল'ব আহিছিল। টাৱাৰৰ কি বস্তু? এইটো নাম মই নাজানো। কিন্তু বস্তুটো নি কি কৰিল হয় আপোনালোকে? কি কৰিল হয়? বিক্ৰী কৰে। বিক্ৰী কৰিলে কিমান পায়? কিমান মান পায় মই নাজানো। মই ফাৰ্ষ্টবাৰ আহিছোঁ ইয়ালৈ। ফাৰ্ষ্টবাৰ আহিছা? বৰপেটাৰ ক'ত ঘৰ? বৰপেটাত খৰিচালা। আগতে আৰু ক'ত ক'ত কৰিছে? আগতে মই কৰা নাই। ইয়াৰ লগত ফাৰ্ষ্টবাৰ আহিছোঁ। কি কৰিছে? ই আগতে ক'ত ক'ত কৰিছে আৰু? সি একবাৰ অসুখত পৰিছিল। আৰু সেইটোৱে জানো আৰু নাজানো। ধৰা খাইছিল না? তাতে ধৰা গৈছিল। ঘৰ ক'ত? হা? কোচবিহাৰ। হা? হৈছিল মানে ৰাতি 2টা বজাত মানে যিটো এয়াৰটেলৰ মেইন হেড অফিচ তাতে SMS গৈছে এটা। SMS যোৱাৰ লগে লগে মৃণাল দা যে আছে মানে টাৱাৰটো চোৱা চিতা কৰে, তেখেতে ফোন কৰিছে আমাক। ফোন কৰি কৈছে চুৰ আহিছে, মানে এটা কানেকশ্যন কাটা গৈছে। আহি চেক কৰিলোঁ, মানে ৰখি আছোঁ আৰু 2টা বজাৰ পৰা ৰাতি। পাছত এনেতো 2:05 দেখুৱাইছে মানে চিগনেলটো, মানে চিগনেল নাই। পাছত সন্ধিয়া আহি গ'ল, ৰখি আছোঁ আমি। ৰখি টৰ্চ মাৰি আছোঁ, ওপৰত চাইছোঁ মানে বস্তু যোনটো বস্তু মিচিং কাটছে, মিচিংটো আছে ওপৰত। মানে সন্ধিয়া আহি গ'ল, তাৰ ওচৰত মানুহ থাকিব পাৰি। মানে চালোঁ তলত মানে জখলা আছে, জখলাত চালোঁ, জখলাত উঠা খোজ আছে, নামা খোজ নাই। মানে সন্ধিয়া আহি গ'ল আৰু ৰখলোঁ, মানে ভাবছিলোঁ উঠলোঁ যিহেতু ৰখি আছোঁ। এনেকৈ ৰখাতে হয় নহয় 2টা মানুহ ওলাল। ফাৰ্ষ্ট এটা বুলি ভাবিছিলোঁ, 2টা ওলাল। ওপৰত বহি আছিল, একদম ওপৰত। ক'ৰ হয় মানুহটো? এনেতো সিহঁতে কৈছে বৰপেটা ৰোডৰ বুলি কৈছে, কিন্তু দেখাত বাহিৰৰ যেন লাগে। উদ্দেশ্য কি আছিল? চুৰি কৰা আছিল? চুৰিৰ উদ্দেশ্য বহুত, মানে সিহঁতৰ বেগ আছে তাতে। ৰাতি গাড়ী দি কিবা থৈ যায় নেকি সিহঁতক? ৰাতি মানে সন্ধিয়া হৈছে, মানে 12:30 বজাত এখন গাড়ী অহা হেন সন্ধিয়া হৈছে এতিয়া ওচৰত। মানে ভাৱ নাই আমাৰ এটা মানে কুকুৰ আছে, কুকুৰটো ভুকিছে পুৰা ৰাতিটো, মানে সন্ধিয়া আহি গ'ল। সেই আমাৰ মানে ভাইটিও মানে আৰু মানে উঠলাক, উঠি বাহিৰত গ'ল। পাছত হয় পাৰাটো ফোন আহি থাকে, এনেকৈ উঠলোঁ চবকেইটা, 4জনে আমি ৰখলোঁ। গোটেই 2টা বজাৰ পৰা পুৱাক লগি আৰক্ষীক খবৰ দিয়া হৈছে। মানে আৰক্ষী হোৱাৰ পিছত সিহঁতে বাগান মানে শুই আছিল তাতে ওপৰত। আৰক্ষী হোৱাৰ পিছত হাতখন দাঙি দিছে, মানে হাতখন দাঙি দিয়াৰ পিছত বহুত ৰিকুৱেষ্ট কৰাৰ পিছত সিহঁতে নামি আহিছে তলত। দুয়োটা নামি আহিছে। নাম কিবা পাইছে নেকি? নামটো কোৱা নাই। এনে সিহঁতে ঘৰ কৈছে বৰপেটা ৰোড বুলি কৈছে ফাৰ্ষ্টটোৱে। মানে সিহঁতৰতো ঠিক নাই না, নামবিলাক চেঞ্জ কৰি থাকে। ফায়াৰ ব্ৰিগেড আহিছে, পুলিচ আহিছে। গেং আছিল নেকি? গেং আছে, এইটো মুছলমান গেং হয়। এইটো আমাৰ হিন্দু মানুহে কৰিব, এইটো সাহ নকৰে, এইটো মুছলমান হয়। অকল এইটো নহয়, বহুত কাৰ্যত আছে, চব মুছলমানে দেখা পোৱা যায়। মানে ইমান হিন্দু মানুহ সাহ নাই মানে এইবিলাক কামত। বহুত ডাঙৰ গেং হয়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।